নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো এই ভিডিও মডেলটোত আমি তোমালোকৰ লগত আলোচনা কৰিম গ্লিম্পছ অফ ইণ্ডিয়াৰ টি ফ্ৰম আসামৰ কুৱেশ্যন আনসাৰখিনি তোমালোকে পাঠ্যপুথিখনত মন কৰিবা টি ফ্ৰম আসাম নামৰ লেসনটোৰ কোনো ধৰণৰ পাঠভিত্তিক প্ৰশ্ন তোমালোকৰ দিয়া নাই আৰু তোমালোকৰটো এছএছএলসিৰ লগতে স্কুলৰ প্ৰি বোৰ্ড এক্সামতো তোমালোকৰ টি ফ্ৰম আসামৰ পৰা প্ৰশ্ন আহিব এতিয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন ওলোৱাৰ সম্ভাৱনা আছে তোমালোকৰ মূল যেটো কনসেপ্ট টি ফ্ৰম আসামৰ গুটেই কুৱেশ্যন আনসাৰখিনি আজি এটো ক্লাছত আমি লৈ আহিছো তোমালোকৰ টি ফ্ৰম আসামৰ অল টোটেল আমি তিনিটা কুৱেশ্যন আনসাৰ মডিউল ৰাখিছো এক নম্বৰ মডিউলত তোমালোকৰ লগত আমি আলোচনা কৰিম ভিএছ টাইপ কুৱেশ্যন খিনি ভেৰি শৰ্ট আনসাৰছৰ কুৱেশ্যনছ খিনি দুই নম্বৰ ক্লাছত আমি আলোচনা কৰিম এমসিকিউ খিনি আৰু তিনি নম্বৰ ক্লাছত আমি আলোচনা কৰিম যদি দুই নম্বৰীয়া নতুবা তিনি নম্বৰীয়া প্ৰশ্ন দিয়ে টি ফ্ৰম আসামৰ পৰা তেনেহলে কোনকিটা কনসেপ্টৰ পৰা আহিব আমাৰ বাবে ইম্পৰ্টেন্ট কোনখিনি হয় হে কথাখিনি আমি তিন নম্বৰ মডিউলত ডিসকাশন কৰিম ওকে আৰু তোমালোকে পৰাপক্ষত যেতিয়া ক্লাছটো কৰিবা ক্লাছটো কৰাৰ সময়তে তোমালোকে বহিখনত নোট কৰি যাবা যাতে তোমালোকৰ ভৱিষ্যতৰ বাবেও কথাটো যাতে মগজ তোমালোকৰ ব্ৰেইনটোত সেভ হৈ যায় ওকে ফাৰ্স্ট কোৱেশ্চনটো মন কৰাছোন হাউ মেনি কাপস অফ টি আৰ কনজিউমড এভৰি ডে ওয়াৰ্ল্ডৱাইড অৰ্থাৎ বিশ্বজুৰি প্ৰতিদিনে কিমান কাপ চাহ খোৱা হয় এই প্ৰশ্নটো তোমালোকৰ এমসিকিউ টাইপো আহিব এতিয়া বিশ্বজুৰি প্ৰতিদিনে কিমান কাপ চাহ খোৱা হয় বুলি আমি টি ফ্ৰম আসামত পাই আহিছো প্ৰায় more than 80 crore ওকে more than 80 crore 80 cr মানে ক্ৰো বুজায় ওকে এতিয়া more than 80 crore cups of tea are consumed daily around the world এনেকুৱা ধৰণে তোমালোকে বহিখনত লিখি থৈ দিবা তেতিয়া তোমালোকৰ মনত থাকিব যে প্ৰত্যেক দিনাই বিশ্বজুৰি কিমান কাপ চাহ কনজিউম নতুবা খোৱা হয় কিমান কাপ বুলি কলো ইয়াতে 80 ক্ৰো আমাৰ কিতাপখনত 80 ক্ৰো আছে মানে 80 কোটিতকৈ অধিক চাহ প্ৰত্যেক দিনাই বিশ্বজুৰি খোৱা হয় বুজি পালা ওকে এতিয়া তোমালোকৰ ইয়াৰ পৰা যদি এমসিকিউ টাইপ গুছি আহে তেনেহলে তোমালোকক অপচন দি দিব 50 কোটি 60 কোটি 80 কোটি 90 কোটি তেনেকে দি দিব তা এতিয়া হে প্ৰশ্নটো উত্তৰ কৰিবলৈ গলে তোমালোকে জানিব লাগিব প্ৰত্যেক দিনাই বিশ্বজুৰি কিমান কাপ চাহ খোৱা হয় কিমান কাপ চাহ খোৱা হয় 80 ক্ৰো মানে 80 ক্ৰোতকৈ অধিক চাহ প্ৰত্যেক দিনাই সমগ্ৰ বিশ্বতে খোৱা হয় বুজি পালা ভাইটি ভন্টি সকল এই দেখুৱাতে এটা হৰু এনাউন্সমেন্ট আছিল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ব্যাকৰণ নতুবা ইংৰাজী টেক্সটবুকৰ বিষয়বিলাক অলপ টান পোৱা তোমালোকে যদি আমাৰ ফলৰ পৰা অনলাইন ভিত্তিত ঘৰতে বহি কলৈকো উলাই নোযোৱাকে যদি ইংৰাজী বিষয়টো তথা ইংৰাজী ব্যাকৰণ বিষয়টো যদি পঢ়ো বুলি ভাবিছা তেনেহলে স্ক্ৰিনত যেটো হোৱাটছএপ নম্বৰ দিয়া গৈছে তোমালোকে আমালৈ মেছেজ নতুবা ফোন কৰি ইয়াৰ বিষয়ে অভিজ্ঞতা জানিব পাৰিবা আমি তোমালোকক প্ৰত্যেকটো পাঠ অসমীয়াত বুজাই দিয়াৰ লগতে এটা পাঠৰ তিনিটাকৈ আমি তোমালোকক question answer class অফাৰ কৰো যত তোমালোকৰ বাবে প্ৰয়োজনীয় লং কুৱেশ্যন এমসিকিউ শৰ্ট কুৱেশ্যন গোটেইখিনি আমি সন্নিবিষ্ট কৰি থৈছো গতিকে কোনোবা ছাত্ৰ বন্ধু যদি অলপ দুৰ্বল হৈ আছে ইংৰাজী বিষয়টোত অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় হাত আগবঢ়াম আৰু তোমালোকৰ এটা কথা সদায় মনত থকা উচিত যে পৰীক্ষাৰ বাবে তোমালোকে কোনো ধৰণৰ নোটছ কিনি নতুবা কোনো ধৰণৰ তোমালোকে প্ৰশ্ন মুখস্থ কৰি যদি নিজকে প্ৰিপেয়াৰ কৰি আছা তেনেহলে তোমালোকে এটা ভুল ডাইৰেকচনত গৈ আছা কিয়নো তোমালোকে যদি মুখস্থ কৰি যোৱা বিষয়টো যদি হেতু কোৱেশ্যন পৰীক্ষাত নাহে তেতিয়া তোমালোকে কি লিখিবা সো হেতু কাৰণে যিমান পাৰা হিমান কনসেপ্টটো ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আমাৰ ক্লাছবিলাক যদি তোমালোকে ভাল পোৱা আমাৰ ফালৰ পৰা যদি পঢ়িব বিচৰা অনুগ্ৰহ কৰি মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত আমাক যোগাযোগ কৰা খুবেই এটা ন্যূনতম এমাউন্ট পে কৰি তোমালোকে আমাৰ ফালৰ পৰা হোৱাটছএপ যোগেদি ঘৰতে বহি কলৈকো ওলাই নোযোৱাকৈ পঢ়িব পাৰিবা লগতে স্কুলৰ হোমৱৰ্ক ইত্যাদি কৰাটো আমাৰ ফালৰ পৰা তোমালোকে সহায় পাবা গতিকে যিসকল ছাত্ৰ বন্ধু আগ্ৰহী হয় আমাক যোগাযোগ কৰিবলৈ নাপাহৰিবা হোৱাটছএপ নম্বৰটো স্ক্ৰিনত দিয়া গৈছে ওকে নেক্সট কোৱেশ্চনটো মন কৰা ইন হুইচ কান্ট্ৰি ওয়াজ টি ফাৰ্স্ট কনজিউমড অৰ্থাৎ কোনখন দেশত পোনপ্ৰথমবাৰৰ বাবে চাহ খোৱা হৈছিল নতুবা চাহ কনজিউম কৰা হৈছিল এটো কথা সদায় মনত ৰাখিবা বিশ্বৰ ভিতৰতে চাইনা CHINA চাইনা বিশ্বৰ ভিতৰতে চাইনাতে পোনপ্ৰথমবাৰৰ বাবে চাহৰ ব্যৱহাৰ হৈছিল টি ওয়াজ ফাৰ্স্ট কনজিউমড নতুবা টি ওয়াজ ফাৰ্স্ট ড্ৰাংক ইন চাইনা তো এনেকুৱা ধৰণে তোমালোকে লিখিবা বুজিলা এতিয়া তোমালোকে ইম্পৰ্টেন্ট কি মনত ৰখাবা যদি তোমালোকৰ পৰীক্ষাত দি দিয়ে যে ইন হুইচ কান্ট্ৰি ওয়াজ টি ফাৰ্স্ট কনজিউমড নতুবা ড্ৰাংক বুলি যদি দি দিয়ে তেতিয়া তোমালোকে মনত ৰাখিবা যে চাহ পোনপ্ৰথমতে কোনখন দেশত খোৱা গৈছিল কোনখন দেশত ব্যৱহাৰ হৈছিল আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নতুবা আমাৰ চুবুৰীয়া দেশ চাইনাত বুজিলা চাইনাতে পোনপ্ৰথমবাৰৰ বাবে চাহৰ ব্যৱহাৰ কৰা গৈছিল বুজি পাইছা নিশ্চয় কোৱেশ্যনটোৰ আনসাৰ ওকে ইন হুইচ সেঞ্চুৰী ডিড টি কাম টু ইউৰোপ মানে কোন শতিকাত ইউৰোপলৈ চাহ আহিছিল আমিতো টি ফ্ৰম আসামত ইউৰোপলৈ কেতিয়া চাহ গৈছিল কেতিয়া ইউৰোপত চাহ গৈ পাইছিল গৈ তাৰ সম্পৰ্কে তুমি পাই আহিছো হয় নাই গতিকে পৰীক্ষা দিবও পাৰে ইন হুইচ সেঞ্চুৰী ডিড টি কাম
তো ইউৰোপ এনেকুৱা ধৰণে দি দিব পাৰে যে কোন শতিকাত ইউৰোপলৈ চাহ আহিছিল আমি কিতাপত কিমান পাইছো বাৰু আমি কিতাপত পাইছো যে 1600 শতিকাত ইউৰোপলৈ চাহ আহিছিল 16th century তোমালোকৰ এই ডখৰ পৰা এটা MCQ টাইপো ওলাব পাৰে যে কোন শতিকাত চাহ ইউৰোপলৈ আহিছিল তোমালোকে কিমান শতিকা লিখিব লাগিব 16 ওকে 1600 শতিকাত ইউৰোপলৈ চাহ আহিছিল বহুত বেছি ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো কিনাৰত এটা ষ্টাৰ মাৰ্ক কৰি লবা Okay, next question to Monkora. Who was Bodhidharma? One of the most important question hoy. Etia Bodhidharma because ami amar lesson to pohi aisilo. So porikhat ahibo pare je ki Bodhidharma kon asil. Who was Bodhidharma? Yet was buli koa logoleke monot rakhiba etu past tense ot bujaise. Okay? So who was Bodhidharma? Bodhidharma kon asil? Bodhidharma was an ancient Buddhist monk. Orthat Bodhidharma ejon প্ৰাচীন বুদ্ধিষ্ট সন্ন্যাসী আছিল সন্ন্যাসী নতুবা সাধু আছিল বুজিলা ইয়াতে এনচিয়েন্ট বুলি কোৱাৰ লগে লগে মনত ৰাখিবা এনচিয়েন্ট শব্দটোৰ অসমীয়া প্ৰতিশব্দ হৈছে প্ৰাচীন বুদ্ধিষ্ট মানে হৈছে বৌদ্ধ আৰু মংক মানে হৈছে সন্ন্যাসী নতুবা সাধু ওকে বৌদ্ধধৰ্ম কোন আছিল বৌদ্ধধৰ্ম আছিল এজন প্ৰাচীন বুদ্ধিষ্ট সাধু নতুবা সন্ন্যাসী বুজিলা পৰীক্ষাৰ বাবে এটো ইম্পৰ্টেন্ট হয় দেই তোমালোকে এটো হাইলাইট কৰি থৈ দিবা আৰু বহিখনত লিখিবনে কিনাৰতে এনেকে এটা ষ্টাৰ মাৰ্ক দিবা পৰীক্ষাত আহক পাছৰ কথা কিন্তু তোমালোকে যেতিয়া লং কোৱেশ্চন আনসাৰ বিলাক ক্লিয়াৰ কৰিব যাবা আই মিন লং কোৱেশ্চন বিলাক যেতিয়া কৰিব যাবা তেতিয়া তোমালোকে এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান কনসেপ্ট মনত ৰখাব লাগিব তেতিয়া তোমালোকে লং কোৱেশ্চন আনসাৰ বিলাক ভালদৰে কৰিব পাৰিবা বুজিলা ওকে নেক্সট কোৱেশ্চনটো মন কৰা Why did Rajbir visit Assam? Etia Rajbir অসমত কিয় আহিছিল Rajbir অসমত কিয় আহিছিল আমি কিতাপত কি পাইছো Okay Rajbir visited Assam because his friend Pranjal invited him to his home during the summer vacation Rajbir আৰু Pranjal হিহতি কোন আছিল বাৰু Rajbir আৰু Pranjal হিহতি আছিল তোমাৰ শ্ৰেণী সহপাঠী মানে ক্লাস ফ্ৰেন্ড আছিল হয়নে সো হেতু কাৰণে কি কৰিছিল Pranjale Rajbirক ইনভাইট কৰিছিল সামাৰ ভেকেশনত তাৰমানে Rajbirok Pranjale গৰমৰ বন্ধত গৰমৰ ছুটিত Rajbirok Pranjale ইনভাইট কৰিছিল মানে অসমলৈ গম পাইছ আৰু হেতু কাৰণে Rajbir অসমত আহিছিল ওকে কথাটো বুজি পালা নেক্সট কোৱেশ্চন মন কৰাচোন What did Pranjal and Rajbir do on the train? Eta Pranjal আৰু Rajbir যেতিয়া ট্ৰেইনত আহি আছিল ট্ৰেইনত অহাৰ সময়ত হিহঁতি দুইটাই বেলেগ বেলেগ কাম কৰি আহিছিল হয়নে এতিয়া কোনে কি কৰি আহিছিল পৰীক্ষাত হয়তো আহিব পাৰে স্কুলৰ ইউনিট টেষ্ট এক্সামত এক নম্বৰীয়া প্ৰশ্ন তোমালোকে কি লিখিবা মন কৰা Pranjal was busy reading his detective book Pranjale একটাৰ যিখন ডিটেকটিভ যিখন কিতাপখন পঢ়াত হি ব্যস্ত আছিল ওকে while Rajbir enjoyed the beautiful view outside the train window আৰু আনহাতে কি কৰিছিল Rajbire ৰেলৰ খিৰিকীৰে বাহিৰৰ যি মনোমোহা যি দৃশ্য হে দৃশ্য উপভোগ কৰি আহিছিল বুজি পালা মানে Pranjale ডিটেকটিভ বুক পঢ়ি আহিছিল ট্ৰেইনত আহোতে আৰু Rajbire উইন্ডোৰ কিনাৰত বহি পেনে বাহিৰৰ যেটো নেচাৰ বাহিৰৰ যেটো তোমাৰ প্ৰাকৃতিক যি সৌন্দৰ্য নতুবা বাহিৰৰ যেটো ভিউ ওকে বাহিৰৰ যেটো ভিউ হে ভিউটো চাই আহিছিল বুজিলা ওকে হাউ মেনি কাপস অফ টি ডিড Pranjal অৰ্ডাৰ এতিয়া Pranjale ট্ৰেইনত Pranjale ট্ৰেইনত চাহ অৰ্ডাৰ কৰিছিল কে কাপ চাহ অৰ্ডাৰ কৰিছিল এটো একেবাৰে সিম্পল প্ৰশ্ন আৰু Pranjal ordered 2 cups of tea মানে Pranjale ট্ৰেইনত আহোতে Pranjale তাৰ বাবে আৰু তাৰ ফ্ৰেন্ড Rajbirৰ বাবে 2 cups of tea হি অৰ্ডাৰ কৰিছিল ওকে নেক্সট কোৱেশ্চন মন কৰা Where did Rajbir and Pranjal arrive at the end of their train journey তাৰ মানে Rajbir আৰু Pranjalৰ যি ৰেল যাত্ৰাৰ শেষত হিহতি কোত আহি উপস্থিত হলহি কোত আহি উপস্থিত হৈছিল হি they arrived at Mariani Junction মানে হিহতি আহি পিনে Mariani Junctionত আহি পিনে হিহতি পাইছিল হি নৰবা পালেহি বুজিলা আৰু তাতে হিহতৰ মানে মেইনলি Pranjalৰ যি পেৰেন্টস হিহতৰ দুইটাৰ কাৰণে ওয়েট কৰি আছিল Who was waiting for Rajbir and Pranjal at the station আৰু হে যেটো ৰেল ষ্টেচনত তোমাৰ Pranjal আৰু Rajbirৰ কাৰণে কোনে ওয়েট কৰি আছিল কোনে অপেক্ষা কৰি আছিল বাৰু Pranjal's parents were waiting for them অৰ্থাৎ Pranjalৰ মাক দেউতাকে Pranjalৰ পিতৃ মাতৃয়ে Pranjal আৰু Rajbirৰ কাৰণে অপেক্ষা কৰি আছিল হয়নে ওকে কথাটো বুজি পালা নিশ্চয় প্ৰশ্নবিলাকৰ আনসাৰ বিলাক অকমান হলো ক্লিয়াৰ হৈছে অকমান
তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছা তেনেহলে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহলে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহলে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম নেক্সট কোৱেশ্চনটো মন কৰাচোন Where are the most tea plantations in the world? অৰ্থাৎ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি চাহৰ বাগিচা ক'ত আছে আমি সকলোৱে জানো অসমত আছে হয়নে Assam has the most tea plantations in the world অৰ্থাৎ আমাৰ সমগ্ৰ বিশ্বৰ ভিতৰতে অসমত সৰ্বাধিক চাহৰ খেতি হয় বা চাহৰ বাগিচা আছে চাহৰ গছ আছে চাহৰ খেতি আছে বুজিলা ওকে নেক্সট কোৱেশ্চনটো মন কৰা What is the name of the tea garden managed by Pranjal's father? এতিয়া প্ৰাঞ্জলৰ দেউতাকে এখন টি গাৰ্ডেনত মেনেজাৰ কৰে হয়নে তো তোমালোকৰ এই প্ৰশ্নটো কিন্তু প্ৰায় এক্সাম বিলাকত 2324 বহুত বেছি কমন পৰি আছিল কিন্তু যে প্ৰাঞ্জলৰ দেউতাকে যে মেনেজাৰ কৰিছিলে মেনেজাৰ কৰা টি গাৰ্ডেনখনৰ নাম কি আছিল হে চাহ বাগিচাখনৰ নাম কি আছিল মনত ৰাখাবা হে চাহ বাগিচাখনৰ নাম আছিল ঢেকিয়াবাৰী tea states tamane Dhekiabari Sabagisa okay the tea garden is called Dhekiabari tea state mane Pranjolor deutake jikhon bagisat kam korisil he bagisa khonor naam asil Dhekiabari Sah Bagisa buji pala okay ভাইটি ভন্টি সকল এইটা আছিল তোমালোকৰ বাবে খুব ইম্পৰ্টেন্ট তোমালোকৰ বাবে প্ৰশ্ন বাকি ইয়াত কিছুমান এক্সট্ৰা কোৱেশ্চনছো আছে আৰু এই কোৱেশ্চনছখিনি তোমালোকে আমাৰ যেটো টেষ্টিমনিয়াল সাইট নতুবা ক্লাছটোৰ শেষতো তোমালোকে মন কৰিবা তোমালোকৰ বাবে পিডিএফ বিলাক এটাচ হৈ থাকে তো পিডিএফ বিলাকৰ পৰা তোমালোকে এইখিনি লিখি লবা আৰু এইখিনি আমি তোমালোকৰ বাবে একচুয়ালি লং কোৱেশ্চন আনসাৰ যিকিটা মডিউল গিটা আমি তোমালোকৰ বাবে থৈছো ওকে বাকি দেখতে দুটামান তোমালোকৰ স্টেটমেন্ট ওয়াইজত আছে আৰু এইকিটা তোমালোকৰ এসএসএলসি টো আহিছিলে আৰু এটো প্ৰি বোৰ্ড এক্সামটো কমন পৰিছিলে এইকিটা 2024 চনৰ তো ইয়াতে মানে ট্ৰু অৰ ফলস এনেকুৱা ধৰণৰ স্টেটমেন্ট দি দিব তো কোৱেশ্চন কি বুলি দিছে মন কৰা tea came to Europe in the 16th century and was initially used more as a medicine than as a beverage তাৰ মানে প্ৰশ্নটো সুধিছে যে 1600 শতিকাত ইউৰোপলৈ চাহ আহিছিল হয়নে নহয় বাৰু আমি অলৰেডি এটো কথা ডিসকাশন কৰি আহিছো যে 16th century ইউৰোপলৈ চাহ আহিছিল হয়নে আমি পাই আহিছো এতিয়া এটো শুদ্ধ নাই শুদ্ধ বাৰু শুদ্ধ আৰু এটা কথা ইয়াতে কি দিছে এন্ড আৰু was initially মানে প্ৰাৰম্ভিক পৰ্যায়ত চাহৰ মানে চাহ পানীক একচুয়ালি পনিয়াতকৈ ঔষধ মানে চাহ পানীক মানে পুনৰতে ঔষধ হিচাপে ইউজ কৰা গৈছিল গম পাইছানে প্ৰথমবাৰৰ বাবে ইনিশিয়াল ষ্টেজত চাহক মানে ঔষধ হিচাপে ইউজ কৰা গৈছিল আমি কিতাপখনত এটো কথা পাই আহিছো এটো সত্য নাই সত্য বাৰু এটো সত্য হয় গতিকে আমি ইয়াত কি লিখিছো ট্ৰু লিখিছো গম পাইছা সো হেতু কাৰণে ট্ৰু ফলস কৰিবৰ কাৰণে এবিলাক বস্তু মুখস্থ কৰা নহয় আমি এবিলাক বস্তু ভাল ধৰণে বুজি পাবৰ কাৰণে লেসনটো পঢ়িব লাগিব ফাৰ্স্ট লেসনটো পঢ়াৰ পাছতহে আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ক্লিয়াৰ কৰিব পাৰিম এটো কথা সদায় মনত ৰাখিবা নেক্সট কোৱেশ্চনটো মন কৰা Rajbir was born and raised in Assam অৰ্থাৎ ৰাজবীৰৰ জন্ম আৰু ৰাজবীৰ ডাঙৰ দীঘল অসমত হৈছিল এটো শুদ্ধ নাই শুদ্ধ এটো অশুদ্ধ হয় অসমৰ পৰা কোন আছিল বাৰু অসমৰ আছিল প্ৰাঞ্জল অসমৰ হিহে আছিল ৰাজবীৰ অসমৰ নাছিল গতিকে এটো হৈছে ফলস তো পৰীক্ষাত এনেকুৱা ধৰণৰ তোমালোকৰ কিছুমান ট্ৰু এণ্ড ফলস টাইপ ষ্টেটমেন্ট ওয়াইজ দিব পাৰে তো হেতু কাৰণে তোমালোকে যিমান পাৰা হিমান লেসনটো পঢ়িবা লেসনটো বুজি নাপালে পুনৰ পঢ়িবা আৰু আমাৰ যিটা মডিউল গিটা যদি তোমালোকে ভালনে ফলো কৰা ইম্পৰ্টেন্ট নোটখিনি যদি বনাই লোৱা তেনেহলে তোমালোকৰ টি ফৰ্ম আসামৰ পৰা যেনেকুৱা প্ৰশ্ন নাহক লাগে তোমালোকে যদি 30% টো যদি তোমালোকে ইংৰাজী বনাব জানা আই মিন ইংৰাজীত যদি যিকোনোটা শব্দৰ গাঁথনি কৰিব জানা এটা বাক্যটা বনাব জানা তেনেহলে তোমালোকে আৰামছে পাস কৰি যাবা এটা প্ৰশ্ন ভুল নহয় ঠিক আছে থ্যাংক ইউ সো মাচ যদি কিবা বুজি নোপোৱা থাকিলে আমাক হোৱাটছএপত সুধিবলৈ নাপাহৰিবা থ্যাংক ইউ অভিভাৱকসকল আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহলে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ
সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব